মোৰ গাড়ী এটা শুভ্ৰ মিনি ভেন VX শুভ্ৰ মিনি ভেন। এই গাড়ীটো কি কৰিছে ইহঁতে, মই ভাড়া লৈ আহিছিলোঁ এই মাটিয়ে বগত। গাড়ীটো ৩-৪জন মানুহ আহি মোক গাড়ীটো আটকাৰ পিছত গাড়ীটো আটকাৰ পিছত কি কৰিল, ইহঁতে কৈ আছে আপোনাৰ গাড়ীটোৰ কিস্তি বহুত বাকী পৰিছে, তো আমি বললাম মোক ৩-৪টা দিন সময় দিয়া। এই ফাইনেন্সাৰ মানুহ এনে চিনি পাম যিবিলাক আছিল আৰু কি। তাৰপিছত কি কয়, গাড়ীটো মই ক'লো মইতো ৪-৫টা দিন মোক টাইম দিব লাগিব, মই কিমানখিনি পাৰোঁ মই দিম কিস্তি। ৪-৫ দিন পিছত মই কিস্তিটো দি আছোঁ। কয় নহ'ব গাড়ী ধৰিছোঁ আজি, আপোনাৰ গাড়ীটো দি যাব লাগিব। পৰে গাড়ীটো দিলে, এটা চিজাৰ লিষ্ট দিল মোক, মই লৈ গ'লোঁ চিজাৰ লিষ্টটো। তাৰপিছত কাগজ পাতি চবেই আছিল গাড়ীত, এই RC যা আছে আৰু লাইনৰ গাড়ী এইটো থাকিবই। পিছত কি কৰিলে সিহঁতে, মই ভাবিছোঁ গাড়ীটো জমা হৈ গৈছে আৰু কোনো টেনশ্যন নাই, টেনশ্যন ফ্ৰী। 2022 মই গাড়ীটো মোৰ পৰা লৈছে আৰু কি। হঠাৎ 30/7/2024 এটা মানুহ কনফাৰেন্সত মোৰ লগত ফোন কৰি আছে যে আপুনি সত্যজিৎ বোস হয়, আপুনি ক'ৰ পৰা কৈ আছে? মহেন্দ্ৰ কোম্পানীৰ পৰা কৈ আছোঁ। তো মহেন্দ্ৰ কোম্পানীৰ পৰা কিয় ছাৰ? তেতিয়া মই ক'লোঁ কিয়? কয় আপোনাৰতো বহুত কিস্তি বাকী পৰিছে, আপুনি গাড়ীও নাই। আৰে তেতিয়াতো মোৰ মুখটো ঘূৰি গ'ল। আৰে মইতো গাড়ীটো জমা দিছোঁ, তো গাড়ীটো ক'ত গ'ল? পিছে ইহঁতৰ মানুহ গৈছিল মোৰ তাত, জমা দিছোঁ। এই মৃদুল নামৰ এজন মানুহৰ কথা কৈছে, চাইফুলে। মৃদুল আৰু চাইফুলে মিলি গাড়ীটো লৈছে আৰু কি। মৃদুল বোলে ইহঁতৰ বোলে ফাইনেন্স কোম্পানীৰ কিবা ছেক্ৰেটাৰী নে কিবা এনেকুৱা শুনি আছোঁ। তাৰ ঘৰ বোলে বিলাসীপাৰা, আৰু চাইফুলৰ ঘৰটো হ'ল এই কি মাটিয়াবক, মহেন্দ্ৰ ফাইনেন্স। মোটামুটি 8-9টা মান হ'ব বোধে, এনেকুৱা হ'ব আৰু কি। লকডাউনৰ কাৰণে গাড়ীটো ধৰিলে। এতিয়াতো মই ক'ব নোৱাৰোঁ গাড়ী ক'ত আছে, এইটো মই ক'ব নোৱাৰোঁ। মই কালি অফিচত গৈছিলোঁ, ইহঁতে মোক কৈ আছে আপোনাৰ যিটো চিজাৰ লিষ্ট কাগজ দিছে এইটো লৈ আহক, তাৰপিছত আমি চাব পাৰিম গাড়ীটো ক'ত আছে। একাউণ্টেণ্ট নেকি এই কৈছে ফাইনেন্স অফিচ, মহেন্দ্ৰ ফাইনেন্স অফিচ ধুবুৰী। মই ডেমাৰেজটো বিচাৰোঁ, কাৰণ মোৰতো বহুত বড় যদি কিবা এটা দুৰ্ঘটনা হৈ গ'ল তো মই বহুত বিপদত পৰিলোঁ হয়। তেতিয়া পুলিচটো মোকে ইহঁতে গাড়ীটো পেলাই গুচি গ'লে হয়, মই ফাঁচি গ'লোঁ হয়। তো এইটোৰ কাৰণে মোৰ যিটো মানে চৰকাৰৰ হস্ততো কৈ আছোঁ বা মিডিয়াই সিহঁতৰো কৈ আছোঁ যে যেনেকুৱাকৈ এইটো সমাধান হয়, মই যাতে লছ নহ'ব, মোৰ গাড়ীটো লাগে আৰু মোৰ ডেমাৰেজটো দিব লাগিব সিহঁতক। AS 1770 এইটো নাম্বাৰ। গাড়ীটো 2017 বোধে লোৱা হৈছে, এতিয়ালৈকে কৰা নাই। আজি মই কৰিব বিচাৰি আছোঁ, FIR কৰিম এই চাইফুলৰ নামত। চাইফুল এতিয়া কাৰ পৰা গাড়ী লৈছে এইটো চাইফুল সিহঁতে জানে। যিটো মই বক্তব্য দিলোঁ এইটো কম কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।